অহা দেওবাৰৰ যিটো আমাৰ এটা খুব ডাঙৰ এটা প্ৰগ্ৰেম আছে সেই সংখ্যাতে আমি ট্ৰাফিক প্লেন এটা কৰিছোঁ অলৰেডি, তো যাতে মানুহৰ অসুবিধা নহয় খুব। আমি ইয়াত আশা কৰিছোঁ প্ৰায় 1 লাখ মানুহৰ এটা সমাগম হ'ব, কিছু যান জঁট হয়তো সৃষ্টি হ'ব। সেই গতিকে আমি যিবোৰ নৰ্মেল ট্ৰেফিক চলি থাকিব, তেজপুৰৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰা আৰু গুৱাহাটীৰ পৰা তেজপুৰলৈ অহা যোৱা কৰা মানুহ যিবোৰ আহিব তেওঁলোকৰ প্ৰাইভেট গাড়ী লৈ, তেওঁলোকক আমি ডাইভাৰশ্যন ৰাস্তা এটা ঠিক কৰিছোঁ। আউলা চৰকাৰৰ পৰা তেওঁলোকক ডাইভাৰ্ট কৰি আমাৰ কৰিম চক আৰু পাথৰিঘাটৰ যি ৰাস্তা আছে সেই ৰাস্তাৰে তেওঁলোকক নি কেৰিমেৰিলৈ তেওঁলোকক উলিয়াই দিয়া হ'ব পুনৰ NH 15তে। আৰু তেনেদৰে তেজপুৰৰ পৰা অহা গাড়ীবোৰ আমি কেৰিমেৰিৰ পৰা ডাইভাৰ্ট কৰি আউলাচিকালৈ উলিয়াই দিয়া যাব। আৰু জৰুৰীকালীন যিবোৰ সেৱা আছে তেওঁলোকৰ নৰ্মেলি এই NH 15তে তেওঁলোকৰ চলাচল থাকিব। আৰু হেভি ভেহিকুলৰ বন্ধ কৰা হৈছে। ৰাতি 1টামান বজাৰ পৰা আমি হেভি ভেহিকুল, কমাৰ্চিয়েল ভেহিকুল বিশেষকৈ তেওঁলোকৰ চলাচল বন্ধ কৰা হ'ব। ভিতৰৰ ব্যৱস্থা কেনেকুৱা হ'ব, কেনেকৈ মানুহ সোমাব সেই বিষয়ত আৰক্ষী সেইখিনি প্লেন কৰা হৈছে ইতিমধ্যে। আমাৰ যিখিনি ছিকিউৰিটি প্লেন কৰিব লাগে ছিকিউৰিটি প্লেন অলৰেডি কৰা হৈছে। মানুহৰ ডেপ্লয়মেণ্টো আমাৰ ইতিমধ্যে মানে ডিটেইলমেণ্ট কৰা হৈ গৈছে।